গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু মই এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু উঠি কেনে ব্ৰেকফাষ্ট বনাই আছোঁ গাইজ। আৰু তাৰপিছত লাহে লাহে কামবিলাক কৰি থাকিম। এই ব্ৰেকফাষ্ট হৈ গ'ল আৰু বেটাহঁতক খুৱাই লোৱাই তাৰপিছত আৰু কাম কৰিম গাইজ। আৰু দেখিছেনে ৰুটিখিনি বনাই ল'লোঁ আৰু চাহ বনাইছোঁ আৰু সিহঁতক চবকে দি উইকেন তাৰপিছত আৰু মই বহুতে কাপোৰ কানি চব ধুব আছে। আৰু কি কয় নাজমা বাইতা কৈছে কি তাইও ধুই দিব মোৰ লগত। আৰু এই লাঞ্চ বনাই ল'লোঁ। লাঞ্চৰ কাৰণে আলু কাটি লৈছিলোঁ আৰু আলু ফ্ৰাই কৰি দিম, আলু ভাজি আৰু দালি ভাত বনাই ল'ম গাইজ আৰু কণী ফ্ৰাই কৰি দিম। আৰু ধুনীয়াকৈ দেখা পিঁয়াজ চিয়াজ বনি ফালে মই কি কৰিলোঁ আলুখিনি ফ্ৰাই কৰি ল'ম গাইজ। ধুই লৈছিলোঁ ধুনীয়াকৈ ৱাছ কৰি কেনে মই দি দিলোঁ। তাৰপিছত আৰু হালধি নিমখ দি কেনে আৰু সেয়া কৰি দিম। আৰু এইফালে দালিও ধুই দিলোঁ, দালিও বহাই দিম আৰু আলু ভাজি হৈ থাকিব। এই আলু ভাজি হৈ আছে, দালিও হৈ গ'ল গাইজ। তাৰপিছত এতিয়া মই চাউল ধুই ল'ম আৰু ভাতটোও বহাই দিম। তাৰপিছত আৰু ঘৰৰ কাম আছে বহুত কৰিব লাগিব। আৰু দালিখিনি মই ধুনীয়াকৈ বাগাৰ দি দিলোঁ। বাগাৰ দিয়াৰ পিছত আৰু এইখিনি কিটচেনখিনি ধুনীয়াকৈ চাফা কৰি ল'ম গাইজ। আৰু দেখিছেনে দালি বাগাৰৰ কাৰণে পিঁয়াজ ভুনি আছোঁ আৰু শুকান জলকীয়া ভাজি ল'লোঁ ভালদৰে। আৰু তাৰপিছত দি দিম গাইজ। ভাত হৈ গ'ল মোৰ, ভাজি হৈ গ'ল আলু ভাজি দেখিছেনে। আৰু বনাই গাইজ কাম কমপ্লিট হৈ গ'লে দেখিছেনে ঘৰ দুৱাৰ ধুনীয়া কৰি চাফা কৰি চব কমপ্লিট কৰি ল'লোঁ গাইজ। দেখিছেনে বনোৱা পকোৱা চব হৈ গ'ল। তাৰপিছত এতিয়া মই যাম কাপোৰ ধুব। আৰু যোৱা তুমি কোৰাণ পঢ়া বাবা, কোৰাণ পঢ়াকৈ যোৱা। সৰু বেটা চাই থাকক দিয়া, তুমি যোৱা কোৰাণ পঢ়া। আহা কাপোৰ ধুই দি আছে মোক নাজা বেটি, কিবা কোৱা তুমি। একো নহয় দিয়া, কাম কৰি আছা আৰু কি। তাৰপিছত তুমি এইখিনি কৰাৰ পিছত মই গা ধুই ল'ম। মই সদায় গা ধুইছোঁ গাইজ। নাজমা বাইতা আহিল চ' হেল্প হ'ল অলপ। আৰু নাজমা বাইতা কাপোৰখিনি ধুই দিব আৰু সিহঁতক বেটাহঁতক ব্ৰেকফাষ্ট কৰাই লৈছিলোঁ আৰু লাঞ্চো বনাই লৈছিলোঁ। এতিয়া সিহঁতক ভাত খাব খুজিলে দিম। আৰু নাজমা বাইতা কাপোৰখিনি ধুই দিলে আৰু মই মেলি আহিম ওপৰত ছটৰ ওপৰত। আৰু ধুনীয়াকৈ ৰ'দ ওলাই আছে গাইজ। দেখিছে গাইজ ডাঙৰ বেটাই কোৰাণ পঢ়ি আছে। কোৰাণ পঢ়িব দিলোঁ একচিপ্ৰা আছিলে কাৰণ এই লাষ্ট একচিপ্ৰা ন, একচিপ্ৰা আছে গাইজ। চ' সেইকাৰণে তাক কোৰাণটো পঢ়ি ল'ব দিলোঁ। সিদিনা শেষ হোৱা নাছিলে কাৰণ গাঁৱত যাব লগা, গাঁৱত গ'লোঁ, গাঁৱত গৈ আৰু কোৰাণ পঢ়া নেগ'ল। আৰু এইটো দেখিছেনে টিকলা বেটা মোৰ টিভি চাই আছে শুই কাৰণে। আৰু ঘৰৰ কাম কমপ্লিট হৈ গ'ল গাইজ। দেখিছেনে চব কমপ্লিট হোৱাৰ পিছত ইয়াক দেখিছেনে কোৰাণ পঢ়ি আছে। আৰু নাজমা বাইতা কাপোৰ ধুই আছে, চব কাপোৰ ধুই। আৰু গাইজ সোনকালে কাপোৰখিনি ধোৱা হ'লে ভালে হ'ব গাইজ। ৰ'দ থাকোঁতে কাপোৰখিনি শুকাই গ'লে ভাল লাগিব। আৰু নাজমা বেটা মোক দি আছিলে কাপোৰখিনি মই ওপৰত মেলিম। আৰু দেখিছেনে বেটাক পঢ়িব দিছোঁ, বেটা পঢ়ি আছে। আৰু একচুৱেলি কি জানেনে কোৰাণটো ৰোজামাত শেষ কৰিলে ভাল লাগে। বাট গাঁৱত যোৱাৰ কাৰণে আৰু দিলে হ'ল অলপ। বাট একো নহয়, একচিপ্ৰা আছে আজি খতম কৰি দিব, পঢ়ি ল'ব। আৰু এতিয়াতো স্কুলে যাব লাগিব আৰু কোৰাণ আকৌ ৰোজাৰ মাহত পঢ়িব লাগিব। আৰু ফাইনেলি মই পঢ়িব পৰা নাই, জিত হ'লে মোৰ বেটা পঢ়ি কেনে যে খতম দিছে। চ' মোৰ মনটো বহুত ভাল লাগিছে। আল্লাহ তাআলাই যাতে আৰু তাক পঢ়িবৰ কাৰণে তৌফিক দান কৰক, জ্ঞান দিয়ক, ইলম দিয়ক, বুদ্ধি দিয়ক। আৰু বহুত ভাল লাগে মোৰ বেটা পঢ়িছে, চ' মোৰ মনটো ভাল লাগে। আৰু নাজমা বেটাই ধুই কেনে দিলে বাল্টিং কাপোৰ, মই মেলিম। তাই ধুই আছে আৰু কাৰণ একেলগে আকৌ মেলিলে আকৌ নুশুকাব, সেইকাৰণে মই এতিয়া যাই কেনে আগে মেলিম। তাৰপিছত নাজমা বাইতা সেইখিনি কমপ্লিটলি ধুই লোৱাৰ পিছত সেইখিনিও মেলি দিম। আৰু তাই কৈছে ৰ'বা এইটো কাপোৰটো দি আছে, দিয়াৰ পিছত আৰু মই ধুই কেনে দি আছে, মই লৈ যাম। হৈ গ'ল, তাই দিলে মোক কৈছে তুমি লৈ যোৱা। আৰু মই লৈ যাব ওলালোঁ গাইজ। দেখিছেনে মই লৈ গ'লোঁ। আৰু বেটাটো কোৰাণ পঢ়ি আছে, পঢ়িব দিছোঁ তাক। আৰু এতিয়া মই লৈ যাই ওপৰত মেলিম। আৰু দেখিছেনে বতৰটো ৱেডাৰটো ইমান ধুনীয়া, ৰ'দ দি আছে। মই চব মেলি দিলোঁ আহিকেনে ছটৰ ওপৰত গাইজ। আৰু কাপোৰখিনি এইখিনি কাপোৰ শুকাইছিলে আৰু এতিয়া এইখিনি কাপোৰ অলপ অলপ কৰি আনি মই মেলি দি আছিলোঁ কাৰণ একেলগে মেলিলে আকৌ টাইম নহ'ব আকৌ শুকাবৰ কাৰণে। চ' এইখিনি শুকাই আৰু এইখিনি এতিয়া মই মেলি দিম। আৰু তাৰপিছত আৰু নাজমা বাইতা ধুইছে বুলি ভালেই হ'ল। আৰু ধোৱাৰ পিছত আৰু গা চা ধুম গাইজ। মই পটাপট আহি কাৰণে মেলি দিলোঁ আৰু তাই ধোৱাৰ কাৰণে ভাল হ'ল।
নহ'লে অকলে অকলে ধুয়ে থাকিব লাগিলে হ'লে গাইজ। আৰু দেখিছেনে সৰু বেটাক কৈছোঁ তুমিও পঢ়িব লাগিব, সি কৈছে ময়ো পঢ়িম আম্মা। একচুৱেলি ইমান সৰুতে কোৰাণ দিব নালাগে, কাৰণ কোৰাণ মিনছ কোৰাণ পঢ়িলে কি হ'ব, কোৰাণটো আদবো কৰিব লাগিব ন। সিহঁতে এতিয়া সৰু বাচ্চা, কোৰাণটো মিনছ যেনে তেনে ল'ব বা থ'ব। চ' সেইকাৰণে সৰু বেটাকো মই মিনছ আমপাৰা পঢ়াই আছোঁ, বাট মিনছ কোৰাণটো ইমান সোনকালে নিদিওঁ। বেটাৰ নিচিনা 7 বছৰমানত মিনছ কি কয়, মোৰতো ডাঙৰ বেটাক 7 বছৰতে কোৰাণ মিনছ শেষ কৰিছে। চ' সেইকাৰণে আৰু তাকো ভাবি আছিলোঁ দিবৰ কাৰণে, বাট মিনছ নিদিওঁ। অলপ মানে কোৰাণ আকৌ ক'ৰবাত পৰি উৰি গ'লে ভয় লাগে ন। চ' সেইকাৰণে সি যেতিয়া অলপ ডাঙৰ হ'লে তেতিয়া বুজা হ'ব, তেতিয়া দিম আৰু গাইজ দেখিছেনে মই কাপোৰ কানি ধুনীয়া কৰি মেলি কাৰণে ধুনীয়া কৰি গাইজ মোক মিনছ ক্লিপ মাৰি দিলোঁ। আৰু ক্লিপ মাৰিলেও জানেনে উৰি পৰে যেতিয়া বেছি বতাহ দিয়ে। আৰু তলত আহি কেনে ধুনীয়া কৰি মই ঘৰ দুৱাৰখিনি সাৰি ল'ম। আৰু ৱেডাৰটো কি ধুনীয়া হৈ আছে দেখিছেনে। আৰু চব সাৰি ল'লোঁ গাইজ, ঘৰ দুৱাৰ সাৰি চিৰি উৰি সাৰি দিলোঁ। গাইজ দেখিছেনে বেয়া কৰি বৰষুণ দিছে। মই কাপোৰ গাইজ কি হ'ল জানেনে, ইমান ধুনীয়া ৱেডাৰ থাকোঁতে আৰু হঠাতে একদম ছাৰপ্ৰাইজ টাইপৰ নিচিনা কি হ'ল, এনেকুৱা ধুমুহা বৰষুণ দিলে জানেনে গাইজ। আৰু এনেকুৱা জোৰে বৰষুণ দিছিলে, আৰু মই যে কাপোৰ মেলি থৈছিলোঁ, মইতো গা ধুই ল'লোঁ। গা ধুই লোৱাৰ পিছতো বৰষুণ দেখা পালোঁ। মাই গড। তাৰপিছত কি কৰিলোঁ, পটাপট ওপৰত গ'লোঁ, ইমান বৰষুণ দিলে আৰু এবাৰ ভিজি গ'লোঁ। গা ধোৱাৰ ওপৰত আৰু এবাৰ গা ধুলোঁ। আৰু গাইজ ৰ'বা, আৰু গাইজ মোৰ বেটা কোৰাণ শেষ কৰিল, খতম কৰিল, আৰু মোৰ বহুত ভাল লাগিল। আৰু এতিয়াতো আৰু পঢ়িবই নোৱাৰিব কাৰণ স্কুল আছে। গুড। ফাৰ্ষ্ট পাৰ্ট থৈ দিলে আৰু যেতিয়াৰ পৰা পঢ়িবা তুমি আৰু ফাৰ্ষ্ট পাৰাৰ পৰা পঢ়িব লাগিব, ষ্টাৰ্ট কৰিব লাগিব হা। দিয়া গৰম বন্ধ দিলে আৰু পঢ়ি থাকিব হ'ব। দিয়া তোমাৰ ধুনীয়া কৰি চাদা কাল্লা আলি উল্লা জিম কোৱা, দোৱা কৰা এতিয়া ধুনীয়া কৰি দোৱা কৰি। Subhanallah wa bihamdihi subhanallahil azim la hawla wala quwwata illa billahi alil azim la ilaha illa anta subhanaka inni kuntu minaz zalimin hasbi allahu la ilaha Quran পাক খতম কৰিছে আল্লাহ। সৰু বাচ্চাটো আল্লাহ, আল্লাহ কোরআনৰ সওয়াব আল্লাহ তুমি বিশ্ব নবী দুইজনৰ বাচ্চা আখৰি নবী পাক মুস্তাফা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুবাৰক ৰৌজাৰ ওপৰত আপুনি পहुঁচাই দিয়া। তেওঁৰ ৰুহৰ ওপৰত আপুনি শান্তি বৰ্ষণ কৰা। আল্লাহ তেওঁৰ বংশৰ ওপৰত আল্লাহ, বিবিসকলৰ ওপৰত আল্লাহ, সাহাবীসকলৰ ওপৰত আল্লাহ। আল্লাহ বাচ্চাটোৰ কোৰআন শৰীফ জুনেতৰ কোৰআন পাক আল্লাহ তেওঁলোকৰ ৰৌজাৰ ওপৰত পहुঁচাই দিয়া। তেওঁলোকৰ ৰুহৰ ওপৰত আপুনি শান্তি বৰ্ষণ কৰি দিয়া। আল্লাহ হযরত আলী সাহাবৰ ৰৌজাৰ মুবাৰক ৰৌজাৰ ওপৰত, হযরত বিবি ফাতিমা রাদিয়াল্লাহু তাআলা আনহাৰ ওপৰত, হযরত ইমাম হাসান হুসেইনৰ মুবাৰক ৰৌজাৰ ওপৰত জুনেতৰ কোৰআন পাক আপুনি পहुঁচাই দিয়া আল্লাহ। তেওঁৰ ৰুহৰ ওপৰত আপুনি শান্তি বৰ্ষণ কৰি দিয়া আল্লাহ। আল্লাহ জুনেতৰ কোৰআন পাকত যদি আল্লাহ কিবা ভুল হৈছে আল্লাহ, জবর জেৰ জজম তসদিক যদি আল্লাহ আপুনি মাফ কৰি দিব আল্লাহ। আৰু শুদ্ধকৈ পঢ়াৰ কাৰণে আপুনি বাচ্চাটোক আল্লাহ আপুনি তৌফিক দান কৰি দিয়ে আল্লাহ। আল্লাহ কোরআনৰ সওয়াব আল্লাহ, আল্লাহ বিশ্ব নবী দুই জাহানৰ বাচ্চা আখৰি নবী পাক মুস্তাফা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুবাৰক ৰৌজাৰ ওপৰত আপুনি পहुঁচাই দিয়ে আল্লাহ। তেওঁৰ ৰুহৰ ওপৰত আপুনি শান্তি বৰ্ষণ কৰি দিয়ে আল্লাহ। আল্লাহ কানা পূজা লেঙৰা এটিম এচিৰ যাৰ দুনিয়াত কোনো নাই দোৱা কৰনে वाला আল্লাহ, তেওঁলোকৰ ৰৌজাৰ ওপৰতো জুনেতৰ কোৰআন পাক পहुঁচাই দিয়ে আল্লাহ। তেওঁলোকৰ ৰুহৰ ওপৰত আপুনি শান্তি বৰ্ষণ কৰি দিয়ে আল্লাহ।
নাজমা বাইতাক মাতি দিলোঁ কাৰণ নাজমা বাইতা বক্সাই দিয়ে আৰু নাজমা বাইতা মিনছ আৰবি টিউশ্যন কৰে আৰু টিচাৰ হয় তাৰ আৰবিৰ চ' কোৰাণ বক্সাই দিব ধুনীয়া কৰি মই মিনছ বেটাক ক'লোঁ মাতি দিয়া তুমি ধুনীয়াকৈ দোৱা কৰি দিব আৰু কিছুমান দোৱা আছিল তাক পঢ়াইও দিলে আৰু গাইজ দেখিছে এনেকৈ ধুনীয়া বক্সাই দি আছে আৰু মোৰ ভাল লাগিল মনটো সি যে কোৰাণ শেষ কৰিলে আৰু কোৰাণ আগত মিনছ শেষ হ'লে নাজমা বাইতা মিনছ চবকে মিনছ এনেকৈ কোৰাণ পঢ়া আৰু শেষ খতম দিয়ে গাইজ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বাই